যেহেতু মোৰ দেউতা মোৰ লগত নাই, কিন্তু মই জানো মোৰ দেউতা মোৰ লগতে আছে, গোটেই জীৱন থাকিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ গৰ্জিয়াছ হেভি ড্ৰেছ কালেকশ্যন। আপোনালোকৰ তাত ভিডিঅ'টো কেনেকুৱা লাগে একদম শেষলৈকে চাই পেলাই পিছত কমেণ্টত জনাই যাব। যদি বেয়া লাগে তথাপিও জনাব, ভাল লাগিলেও জনাব। আৰু ইয়াৰ পৰা এটা মেমৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো মেমৰি আপোনালোকে ভিডিঅ'টো চালেই গম পাব। মানে কৈ পেলাই মোৰ কেনেকুৱা নিজৰে হেভি হেভি ফিল হৈ আছে, কাৰণ ইয়াত আছে মোৰ দেউতাই মোক লাষ্ট গিফ্ট কৰি যোৱা ড্ৰেছ। তো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াত প্ৰায় ড্ৰেছেই মোৰ দেউতাই কিনি দি যোৱা। আজিকালিতো মই হেভি ড্ৰেছ নলওঁ, নিপিন্ধোঁ, কিন্তু কেতিয়াবা বিয়া বা কেতিয়াবা বাৰ্থডে এইবিলাক যদি কিবা অকেজন থাকে তেতিয়াহ'লে মানে পিন্ধিবলৈ মন যায়। মানে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈ আছে, আৰু এইটো ভিডিঅ' মোৰ তাত মেমৰি হৈ মোৰ লগতে গোটেই জীৱন থাকি যাব। কাৰণ ড্ৰেছ এনেকুৱা বস্তু যিটো নষ্ট হৈ যায়, কিন্তু ছ'চিয়েল মিডিয়াত যদি আমি কিবা এটা বস্তু আপলোড কৰি থৈ দিওঁ সেইটো কেতিয়াও নষ্ট হৈ নাযায়। কিবা নহয় কিবা কাৰণত মই পাই যাম। এই ভিডিঅ'টো থাকিব মোৰ কাৰণে এটা মেমৰি। আৰু মনত কেনেকুৱা বেয়া লাগি আছে আপোনালোকৰ লগত মানে বুজাব পৰা নাই, বাট দেখুৱাম মোৰ দেউতা মোক লাষ্ট কি ড্ৰেছ কিনি দি থৈ গৈছে। সেইটো আপোনালোকে ভিডিঅ'ৰ একদম শেষত গম পাব, আৰু য'তেই থাকোঁ ত'তেই থাকিব। আপোনালোকে দোৱা কৰিব মোৰ দেউতাৰ কাৰণে, মোৰ কাৰণে। চ' বলক দেখুৱাওক। অ'কে, প্ৰথমতে মই ড্ৰেছকেইটা এটা এটাকৈ আপোনালোকক খুলি দেখুৱাম। এইটো প্ৰথম অলপ হেভিৰ পৰা ট্ৰাই কৰোঁ। প্ৰথমতে গাইজ, এইটো হৈছে আপোনালোকক এইটোৰ পৰাই ষ্টাৰ্ট কৰোঁ কাৰণ মই বেলেগ কেৰি বেগত নহয় ড্ৰেছকেইটা ৰাখোঁ, যাতে ড্ৰেছকেইটা নষ্ট হৈ নাযায়। কাৰণ মই ড্ৰেছকেইটা ভালকৈ ৰখা বহুত, মই ভাবোঁ যদি মানুহে যত্ন কৰে তেতিয়াহ'লে ৰত্নও পাই যায়। সেইটো কাৰণে মই জানো যে বস্তুৰ যত্ন কৰিলে বস্তুটো আমাৰ লগত থাকি যায়। তো ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মাজতে এটা কথা কৈ দিওঁ, মই যিটো কুৰ্তি আজি পিন্ধি আছোঁ সেই কুৰ্তিটো হৈছে মোৰ বিজনেছ পেজ ইংলিছ জুৱেলাৰীত আপোনালোকে পাই যাব। যদি এইটো ভিডিঅ'টো কুৰ্তি বুলি কমেণ্ট কৰি দিয়ে তেতিয়াহ'লেও আপোনালোকে এড্ৰেছ দি দিব, ফোন নম্বৰ দি দিব, আপোনালোকক মই পাৰ্চেল কৰাই দিম। এইটো চাওক, প্ৰথমতে এই ড্ৰেছটোৰ পৰা ষ্টাৰ্ট কৰোঁ। বেচিকেলি এই ড্ৰেছটো মোৰ দাদাই মোক লৈ দিছিলে ঈদত, আৰু ড্ৰেছটো বহুত ধুনীয়া ডুৱেল টোনত আছে। এইটো চাওক কিমান শ্বাইনি, কিমান ব্লিংক কৰি আছে আপোনালোকে চাওক, আৰু কিমান ঘেৰ। এইটো পিন্ধিলে নহয় মোক ভালো দেখা যায়, কাৰণ কি ক'ম আৰু এইটো হৈছে প্ৰথমটো ড্ৰেছ যিটো হেভি। কাৰণ এনেকুৱা ড্ৰেছ আজিকালি মই নলওঁ, নিপিন্ধোঁ, কিন্তু আগত